নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আগন্তুক চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ হ'ব লগা পৰীক্ষাসমূহৰ বাবে এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰে যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত মহেন্দ্ৰ ইনষ্টিটিউটৰ যোৰহাট শাখা আৰু চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ যৌথ সহযোগত এই এমহীয়া প্ৰশিক্ষণ শিবিৰে বহু যুৱক যুৱতীক সহায়ক হোৱাৰ লগতে ছাত্ৰ সন্থাৰ এই প্ৰচেষ্টাক শলাগ লয় যোৰহাটবাসীয়ে Mahindra's বিষয়ে ওকে তো Mahindra's প্ৰথমে মই Mahindra's বিষয়ে কৈছোঁ যে Mahindra's অল ইণ্ডিয়া বেচিছ 150টা প্লাছ ব্ৰাঞ্চেছ আছে তো তাৰে এটা আমি এটা যোৰহাটত শাখা আছে তো আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগত একেলগে তেওঁলোকৰ হেৰিত আমি এইখিনি ক্লাছেছ দিবলৈ আহিছোঁ ইয়াতে তেওঁলোকৰ সহযোগত তো এইখিনি ক্লাছেছ দিবলৈ আমি তেওঁলোকৰ পৰা পাইছোঁ এইখিনি কাৰণে ক্লাছেছ দিবলৈ আহিছোঁ তো ইয়াত আপোনালোকৰ এডিআৰিৰ কাৰণে আমি যোন এটা সময়টো বহুত বেছি নাই ছেপ্টেম্বৰ 15 তাৰিখৰ পৰা পৰীক্ষা ষ্টাৰ্ট হৈ যাব তো তাৰ আগে আগে আমি যোনখিনি মেইন আপোনাৰ টপিক তো তাৰ ওপৰতে ডিছকাছ কৰি তেওঁলোকক ক্লাছ ৱাইজ তেনেকৈ দিবলৈ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আমাৰ Mahindra's পৰা আমাৰ 4জন ফেকাল্টি থাকিব ফেকাল্টি মেম্বাৰ্ছ থাকিব GSৰ ফেকাল্টি মেম্বাৰ্ছ থাকিব ইংলিছ থাকিব মেথছ থাকিব ৰিজনিং থাকিব তো 4টা ছাবজেক্ট থাকে তো 4জন ফেকাল্টি মেম্বাৰ্ছ আহি তেওঁলোকে ইয়াতে ক্লাছেছ দিব 2 ঘণ্টা ক্লাছেছ হ'ব 2 ঘণ্টা ক্লাছেছ হ'ব তেওঁলোকে তো মেইন টপিকছখিনি আমি পিক কৰিম বিকজ বহুত বেছিটো সময় নাই ন এতিয়া তো আমি মেইন টপিকছখিনি আমি চাই থৈছোঁ তো তেনেকৈ আমি ক্লাছেছখিনি দিম বুলি ভাবিছোঁ তো আশাবাদী তেওঁলোকে উপভোগ কৰিব তেওঁলোকে যাতে হেল্পফুল হ'লে যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় শিক্ষক গোট তথা আমাৰ Mahindra's যোৰহাট শাখাৰ সহযোগত আজিৰ পৰা এমহীয়া আমাৰ যি আগন্তুক ADRA 2.0 যি পৰীক্ষা নিযুক্তি পৰীক্ষা আছে এই পৰীক্ষাসমূহত অৱতীৰ্ণ যিসকল ছাত্ৰ ছাত্ৰী হৈছে সেইসকলৰ সুবিধাৰ্থে এমহীয়া এটা পাঠদান শিবিৰ এই চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজিৰ পৰা অনুষ্ঠিত হৈছে আচলতে আমি সকলোৱে জানো যে আজি সমগ্ৰ অসমতে এই অসম চৰকাৰৰ নিযুক্তিক লৈ পেলাই এটা খুব চৰ্চা চলিত হৈ আছে আৰু ইয়াৰ পৰীক্ষাসমূহ কেনেদৰে অনুষ্ঠিত হ'ব কি হ'ব এই সকলো বিষয়ত এটা বিতং আভাস দিবৰ কাৰণে আমাৰ যোৰহাট মহকুমা ছাত্ৰ সন্থাই এই শিবিৰৰ আয়োজন কৰা হৈছে আৰু আমি প্ৰথমতে আমি এটা সীমিত সংখ্যক আসনেৰে আমি কাৰ্যসূচীভাগ লৈছিলোঁ যদিও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছু আসন বঢ়াই দি পেলাই আজি আমি অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছোঁ সকলোৰে সহযোগিতা আছে আৰু আগন্তুক সময়তো এই কাৰ্যসূচীভাগ সফল হ'ব বুলি আমি আশাবাদী ধন্যবাদ মানে এতিয়া নতুন স্পট হয় এতিয়ালৈকে 80জনৰ অধিক ষ্টুডেণ্ট ৰখা হৈছে আমি প্ৰথমতে চিটটো মানে আসন আমি 50ত সীমিত ৰাখিছিলোঁ কিন্তু তেওঁলোকে যিহেতু আগ্ৰহী সেইকাৰণে আমি 80লৈ ইয়াৰ বঢ়াই দিছোঁ প্ৰশিক্ষণ Mahindra's আছে Mahindra's যোৰহাট শাখা যিহেতু সি এটা সৰ্বভাৰতীয় এটা অনুষ্ঠান শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া তেওঁলোকৰ আজি সঞ্চালক আহিছে তেওঁলোকৰ ফেকাল্টি আহিছে তেওঁলোকৰ দ্বাৰাই আমাৰ গোটেই প্ৰশিক্ষণটো হ'ব ইয়াৰ স্থানটো চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়তে আজিৰ পৰা সম্পূৰ্ণ এমাহ এই কাৰ্যসূচীভাগ হ'ব আৰু যদি ষ্টুডেণ্ট আহে আচলতে ৰুমৰ যিমানবোৰ ইয়াত শ্ৰেণীকোঠা আছে শ্ৰেণীকোঠাৰ ক্ষেত্ৰত আমি সীমাবদ্ধ গতিকে শ্ৰেণীকোঠাত 80তকৈ অধিক আমি ছাত্ৰ ছাত্ৰী দিবলৈ বৰ্তমান অসমৰ্থ হৈ আছোঁ আৰু যদি ধৰি লওক সিমানটো চাহিদা আহে তেতিয়াহ'লে আমি ধৰি লওক দুটাকৈ বেটছ কৰা বা তেনেকুৱা ব্যৱস্থা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যথেষ্ট আশাবাদী কাৰণ চাওক আজি আমি এইটোৰ ক্ষেত্ৰত দৃঢ় বিশ্বাসী যে অসমৰ ছাত্ৰ ছাত্ৰী হওক যোৰহাটৰ শৈক্ষিক নগৰী যিহেতু ইয়াৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট আগবঢ়া যথেষ্ট শিক্ষিত আৰু তেওঁলোকক আমাৰ উদ্দেশ্য এটা হৈছে ইয়াত চাওক বিভিন্ন ধৰণৰ আপোনালোকে দেখিব আমাৰ গৃহিণীসকল আহিছে বা যিসকলৰ অকণমান আগ্ৰহী বা যিসকল আমাৰ অকণমান গাঁৱৰ ভিতৰুৱা অঞ্চল যিসকল এটা সৰহ সংখ্যক মানে পইচা দি পেলাই প্ৰশিক্ষণ ল'বৰ কাৰণে অসমৰ্থ সেইসকল ছাত্ৰ ছাত্ৰী বা সেইসকল মানুহ আহিছে গতিকে আমি যথেষ্ট আশাবাদী আমি এইটো সঁচা কথা যে যিহেতু যিমানটো আমাৰ চিলেবাছ হয় যিটো হয় সেইটো এমাহতে সম্পূৰ্ণ একদম গভীৰলৈ গৈ পেলাই প্ৰত্যেকটো বস্তু হাত ধৰি শিকাই দিয়াটো সম্ভৱ নহয় আজি আমাৰ এমাহ যিটো আমাৰ প্ৰশিক্ষণ দিছে উদ্দেশ্য এইটো হৈছে যে আমি যিমানটো পৰীক্ষাৰ কাৰণে প্ৰযোজ্য যিমানখিনিত প্ৰয়োজন আছে সেইসমূহক যাতে হাত ধৰি বা তেওঁলোকৰ যিমানসমূহ কিছুমান ডাউট থাকিব পাৰে কিছুমান সুধিব লগা কথা থাকিব পাৰে সেই ফেকাল্টিসকলৰ লগত যাতে সন্মুখান্মুখি কৰি পেলাই আমি সকলোকে এটা ৰাস্তা দেখাব পাৰোঁ কেনেদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকে নাৰ্ভাছ নোহোৱাকৈ যাতে পৰীক্ষাত অৱতীৰ্ণ হওক সেই আশাৰে আমি এই প্ৰশিক্ষণভাগ আগবঢ়াইছোঁ Bureau Report News Now 24/7